নালাগে ফলিয়া, নাই মাখি আৰু নাই গোন্ধ, আৰু লগতে আপোনাৰ লেবাৰ খৰচটো বহুত কমি যায়। প্ৰতিটো বেষ্টত আপোনাৰ 10,000 টকা এটা ৰাহি হৈ আছে। তো এনেকুৱা এখন ফাৰ্মত আহিছোঁ আজি মই, ডিব্ৰুগড়ৰ এজন উদীপ্তৰ ফাৰ্মত আহিছোঁ। আহক আপোনালোকে তেখেতৰ পৰা দুআষাৰমান জানো। মোৰ নামটো উদ্দীপ ফাটোৱালী। হয়। আৰু মোৰ ফাৰ্মখন হৈছে উদয়পুৰ, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ওচৰত। হয়। এইটোৱে এইবাৰ মই কৰি আছোঁ, প্ৰিমিয়ামৰ লগতে কৰি আছোঁ। প্ৰিমিয়াম লগত কৰি আছোঁ। হয় হয়। তো আপোনাৰ এই ফাৰ্মখন কৰা কিমান দিন হৈছে? মোৰ 3 বছৰ হ'ল। হয়। যিখন ফাৰ্ম তেখেতে কৰি আছে সেইখন হ'ল, চাওক আপোনালোকে চাঙত কৰি আছে তেখেতে ফাৰ্মখন। চাং ফাৰ্ম হয়, কিন্তু এটা নতুন মানে আইডিয়া দেখিলোঁ আজি মই, নতুন এটা মানে প্ৰচেছ দেখিলোঁ যিটো ইউনিক হয়। এইটো মই আগতে দেখা নাছিলোঁ একচুৱেলি, আৰু এনেকৈ যে কৰিব পাৰি বা এনেকৈও যে আমি ফাৰ্ম কৰি যাব পাৰোঁ আজি দেখিছোঁ। চাওক আপোনালোকে তলৰখন যিখন হয়, ওপৰখন চাং, কিন্তু তলৰখন যিখন দিছে চাওক আপোনালোকে, পূৰা ফ্ল'ৰ কৰি দিছে আৰু পূৰা ইয়াতে পলিচ মাৰি দিছে চিমেণ্টেৰে। আৰু ইয়াত যিখিনি ব্ৰইলাৰৰ মলখিনি পৰে বা গুখিনি পৰে, সেইখিনি ৰাতিপুৱা এবাৰ পানী মাৰি কিনে চাফা কৰি দিয়ে বা দুপৰীয়া নহ'লে গধূলি চাফা কৰি দিয়ে, কিন্তু ইয়াত আপোনাৰ কোনো ধৰণৰ গন্ধ নাই। এতিয়া সুবিধা আৰু অসুবিধাবিলাক আপুনি কওকচোন। ইয়াত মানে বহুত বস্তু এতিয়া এডভান্টেজ ডিছএডভান্টেজ এইটো চবতে থাকেই। হয়। তো এতিয়া এডভান্টেজ হিচাপে ক'ব গ'লে, মোৰ আপোনাৰ ৰেকিঙৰ সেইবোৰ নালাগে। হয়। মোৰ এইবোৰ কি কয় আপোনাৰ ফলিয়াটো নাই, ফলিয়াৰ সেইটো প্ৰাইচটো কমি যায়। মোৰ তাৰপিছত মেন পাৱাৰ সেইটো কমি যায়। মেন পাৱাৰ মোক ইমান নালাগে। সেই মেন পাৱাৰ কমি যায় মানে মই সেই মেন পাৱাৰ কামটো মই বেলেগ কামতো লগাব পাৰোঁ। যিহেতু মই গাহৰি কৰিছোঁ বা ছাগলী কৰিছোঁ, সেইখিনি কামত মই লগাই দিব পাৰোঁ আৰু মানুহখিনিক। তো তেনেকুৱাকে হৈ যায়। আৰু ডিছএডভান্টেজ বুলি ক'ব গ'লে আপোনাৰ ধৰি লওক, অলপমান চাঙত কৰাৰ কাৰণে আপোনাৰ ৱেইটটো মে বি 200 গ্ৰাম মান কম আহিব পাৰে বেলেগত কৰাতকৈ। আৰু লেম্বাৰ বেছি ওলাব পাৰে অলপমান। কিন্তু যি হ'লেও আপোনাৰ কিন্তু সেই ফলিয়াত কৰাতকৈ মানে অলপমান এডভান্টেজ আছে বুলি মই ভাবোঁ। তো ৰাতিপুৱা এবাৰ বা গধূলি এবাৰ, এই সৰু থাকোঁতেতো এবাৰ মাৰিলে হয়। তাৰপিছত ডাঙৰ হৈ যোৱাৰ পিছত দুবাৰ মাৰি দিলে হৈ যায়। সেইটো আধা ঘণ্টাৰ কাম হয়। মানে মোৰ একচুৱেলি এইটো কৰিব লাগিছিলে যে টিংখন অলপ ওখ কৰিব লাগিছিলে। সেইটো বাৰু মই কৰিলোঁ, কিন্তু সেইটো তাৰ বদলি মানে মই এতিয়া কৰিব লাগিছিলে যে কামবোৰ আপোনাৰ এতিয়া মই কৰিছোঁ ওপৰত স্প্ৰিংকলাৰ দি দিছোঁ। সেইকাৰণে স্প্ৰিংকলাৰ দিয়াৰ কাৰণে যি হ'লেও মানে 1-2 ডিগ্ৰী অলপ কমি যায় আৰু। তাৰপিছত ভিতৰত বাৰু এইখিনি ষ্টেণ্ড ফেন বা এইখিনি দিবলগীয়া হৈছে, এইখিনি দিছোঁ দিবলগীয়াখিনি। কিন্তু ইয়াত যিহেতু মোৰ এতিয়া টকৌপাত বা এইখিনি নেপায়, পাবলৈ অলপমান দিগদাৰী হয়, সেইকাৰণে টিঙৰে কৰিলোঁ আৰু। হয়, একচুৱেলি ফেনকেইখন কয় মানে চাৰ্কুলেট কৰিবলৈ বেছি ভাল হয় আৰু। চাৰ্কুলেট কৰি থাকে এয়াৰটো, কিন্তু মেইন স্প্ৰিংকলাৰ কেইটাই অলপমান 1-2 ডিগ্ৰী হ'লেও ঠাণ্ডা কৰি দিয়ে আৰু। ঠাণ্ডা সেইটোৱে টিঙৰ মানে কথাটো সেইটোৱে হ'ল। এতিয়া ঘৰটো হাইট কিমান আছে আৰু মানে দীঘল কিমান, বহল কিমান? মোৰ এতিয়া এইফালে হৈ গ'ল মোৰ 10 ফুট হৈ গ'ল, মাজত 3 ফুট এৰিলোঁ, এইফালে আকৌ 10 ফুট হৈ গ'ল। এইটো 3 ফুট মাজৰ ৰাস্তা? হয় হয়। আৰু দীঘলকে মোৰ 90 ফুট হয় আৰু। দীঘলটো আছে 90 ফুট, 92 ফুট আছে মোৰ। এইফালে আছে, এইখন আছে চাং আপোনাৰ 10 ফুটৰ। হয়। আৰু এইফালে 10 ফুট। তো এই যিটো এৰিয়া 10 ফুট 10 ফুট 20 ফুট আৰু এইফালে দীঘলে আপোনাৰ হেৰি কি বুলি কয় 90 মানে 1800 স্কোৱাৰ ফুট মান হয়। 1800 স্কোৱাৰ ফুটত আপোনাৰ কিমান মান মুৰ্গী ৰাখিব পাৰিছে এতিয়া? গৰম দিনততো মই 1800 মানে ৰাখোঁ, কিন্তু ঠাণ্ডা দিনত মই অলপ বঢ়াই দিলেও মোৰ প্ৰব্লেম নহয় মানে চাঙত। চাঙত মই মেক্সিমাম 2200 মানলৈকে কৰিছোঁ আৰু। সিমানটো কৰিব পাৰি। এইটো ঘৰ বনাওঁতে আপোনাৰ কিমান মান খৰচা আহিছিলে? খৰচা বুলি ক'বলৈতো এতিয়া একজেক্ট হিচাপটোতো নাই বাৰু, কামবোৰ কৰি গৈ আছিলোঁ, গম নাপাওঁ ইমানখিনি কামবোৰ হৈ গৈ আছে, ইমান একজেক্ট ক'ব নোৱাৰিম এইটো। অভাৰঅল যদি এনেই ঘৰটো ক'ব যায়, মোৰ 3 লাখ মান লাগিছিলেগৈ। গোটেই ঘৰটো হৈ গৈছিলেগৈ মোৰ। কমতে কৰিবলৈ, আপোনাৰ যদি নিজৰ বাঁহ চাহ থাকে তেতিয়াতো আৰু কমৰে হ'ব। গোটেই মেক্সিমাম বস্তুটো বাঁহৰে হয় ইয়াত একচুৱেলি। বেলেগ ফাৰ্মত যিবিলাক আপোনাৰ চাং ফাৰ্ম আছে বা ৰুলাৰ ফাৰ্ম আছে, বা লাগিলে মাটিৰে ফাৰ্ম নহওক, য'ত ফলিয়া ইউজ কৰে, তাত অলপ গন্ধটো মানে ওলায়, আৰু লগতে আপোনাৰ মাখিৰ উপদ্ৰৱটো অলপমান হয় বা ওচৰৰ মানুহে অলপ কমপ্লেইন আহে। আপোনাৰখনৰ কেনেকুৱা? মোৰতো ফাৰ্মত মাখিৰ একদমেই প্ৰব্লেম নাই, কাৰণ গোন্ধ ইয়াত মই মানে সদায় ৰাতিপুৱা এবাৰ পানী মৰা হয়, গধূলি এবাৰ পানী মৰা হয়। মানে মোৰ সেই মাখিৰ সেইটো হ'বলৈ মোৰ সেইটো নাই মানে, নহয়গৈ আৰু। মাখিটো নহয়গৈ, তাৰপিছত গোন্ধটো নাথাকেগৈ। পাছফালে পুখুৰী এটা আছে, গোটেই লিটাৰটো পাছফালে গৈ পেলাই মোৰ পৰি যায়গৈ মানে। পাছফালে পৰি যায়গৈ তাত, আৰু সেইটো মোৰ পুখুৰীটো গোটেইটো কভাৰ কৰি থৈ দিয়া আছে। তো মোৰ সেইকাৰণে গোন্ধ চোন্ধ নাহে আৰু। এতিয়া ওচৰতে মোৰ চাইডতে ঘৰো আছে, ঘৰবোৰত ক'তো কেতিয়াও মাখি চাখি এইবোৰ প্ৰব্লেম কেতিয়াও হোৱা নাই। এডভান্টেজ হিচাপত চাবলৈ গ'লে আপোনাৰ মাখি আৰু গন্ধ এই দুটা বস্তু আপোনাৰ সেইকেইটা নাথাকে।
যেতিয়া সৰুতে পোৱালি ডে 1 পোৱালিবিলাক আহে তেতিয়া আপুনি ব্ৰুডিংটো কেনেধৰণে কৰে? ব্ৰুডিংটো মই ষ্টাৰ্টিঙতে কৰি দিওঁ। মই এতিয়া 5টামান ভাগ যদি কৰোঁ, এফালে 3টা এফালে 2টা 10 ফুটকে কৰি দিওঁ আৰু মানে চাঙৰ 10x10 ওপৰতে কৰি দিওঁ। তলত গ্ৰীণ নেট পাৰি পেলাই আৰু ওপৰত মই ফলিয়া দি পেলাই কৰি দিওঁ আৰু মানে ৰাউণ্ডকে নবনাই আৰু ৰাউণ্ড কৰি দিওঁ। মানে আমি 10 ফুটৰ যদি লওঁ চাইডে চাইডে কুণীয়াকে ৰাউণ্ড কৰি দিওঁ আৰু ৰাউণ্ড কৰি দিওঁ গোটেই জেগাটো গোল হৈ যায় 10x10 ওপৰতে আপুনি ব্ৰুডিং কৰিব পাৰে। ওপৰতে কৰি দিওঁ। হয়। কিমান দিনলৈকে ব্ৰুডিংটো ৰাখে ইয়াত? ব্ৰুডিং 10 দিন মানলৈকে ৰাখোঁ আৰু তাৰপিছৰ পৰা ডাইৰেক্টলি এইখন নেটত আহি যায়, পাৰি যায়। হয়, পাৰি যায় ন? পাৰি যায়। আৰু ভৰিকেইটা নোহোৱা হৈ যায়। ইয়াত ব্ৰইলাৰ বাহিৰে মই ইয়াতে গাহৰি কৰি আছো চাইডত। তাৰপিছত আগফালে মোৰ আছে ছাগলী কেইটামান আছে আৰু এই লোকেল মুৰ্গী মই সেইটো বিজনেছ পাৰ্পজত কৰা নাই, এনেই মানে কণী চণী পাৰে আৰু ফাৰ্মৰ বিজনেছত মই 3 বছৰ হ'ল, 3 বছৰ ধৰি মই কৰি আছো। 3 বছৰ এইটোৱে কৰি ভাল লাগিছে আৰু মই নিজকে ফাৰ্মাৰ বুলি ক'বলৈ এতিয়া ভাল লাগে আৰু ক'বলৈ। ইয়াৰ ক্ষেত্ৰত মানে এতিয়া কি হয়, যিহেতু বহুতে ফাৰ্ম কৰিবলৈ আৰম্ভ কৰিছে বা কিছুমানে ফাৰ্ম এৰিছেও। হয়। তাৰ ভিতৰত আপুনি কি ক'ব, মানে ফাৰ্ম কৰি কিনি আপুনি ধৰক কিছুমান নিজৰ লাইফটো মানে চলিব পৰা যায় নে নাযায়? যায়, নিশ্চয় যায়। মই এইটোৱে কৰি আছো। মই নিজকে, মোৰ বহুতকেইটা সৰু সুৰাকে বিজনেছ আছে, কিন্তু মই নিজৰে পৰিচয় দিবলৈ গ'লে মই নিজকে ফাৰ্মাৰ বুলিয়ে ক'বলৈ যাওঁ আৰু ফাৰ্মাৰ বুলি কৈ ভাল লাগে। ভাল লাগে। হয়। ইয়াত মানে এটা বেলেগ ছেটিছফেকশ্যন পোৱা যায়। হয়। চববাৰে বেলেগ বেলেগ ৰিজাল্ট পোৱা যায়, তাত নিজৰ এক্সপিৰিয়েঞ্চ গম পোৱা যায়, শিকিব পৰা যায়। এনেকৈ কৰি আছো আৰু লাষ্ট আপোনাৰ যিটো বেটছ ওলাইছিলে সেই বেটছটোত আপোনাৰ কেনেকুৱা ধৰণৰ ৰিজাল্ট হৈছিলে? লাষ্ট বেটছটোত মই কৰিছিলো 1800 মুৰ্গীৰ কৰিছিলো। 1800 মুৰ্গীৰ মোৰ ভালেই গ'ল, ৰিজাল্টটো ঠিকে আছিলে মোৰ। এইবাৰ আৰু ভাল কৰিবলৈ চেষ্টাটো কৰিম। আগৰবাৰ প্ৰাইজটো পালো বাৰু, ৰেটটো ঠিকে চলি আছিলে। এবাৰ বাৰু অলমষ্ট একেই আছে, চাওঁ কি হয়। বন্ধুসকল, তেখেতৰ মুখেৰে শুনিলে আপোনালোকে, তেখেতে ইমান ধুনীয়াকৈ বুজাই দিলে বা তেখেতৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে যিখিনি এক্সপিৰিয়েঞ্চ হৈছে আজি 3 বছৰে যিখন ফাৰ্ম কৰি আছে তেখেতে। তো আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা যথেষ্টখিনি উপকৃত হ'ব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, লগতে চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গলৈ। আৰু লগতে মই এই উদীপ্ত দাদাক ধন্যবাদ জনাইছোঁ, তেখেতে আমাক ইমানখিনি সময় দিলে আৰু আপোনালোকক ইমানখিনি নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিলে, তাৰ কাৰণে ধন্যবাদ। আৰু তেখেতে আগুৱাই যায়, তেখেতৰ লাইফ ছাকচেছৰ ফালে যাতে আৰু এখাপ ওপৰলৈ যায়, তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।